হেল্ল' এভৰিৱান, আজি মই ফ্লিপকাৰ্টত এটা অৰ্ডাৰ কৰা চেলোৱাৰ ছেট আহি পালেহি। আৰু আজিকালি যিহেতু বহুত বস্তু এনেকৈ অপেন বক্স তেওঁলোকে বস্তুটো যেতিয়া দিয়ে তেতিয়া খুলি লৈ আপোনালোকৰ সন্মুখতে চাই আৰু ফটো লৈ যায়। আৰু আজি এই চেলোৱাৰযোৰ পালেহি ব্লু কালাৰ, যিহেতু এইবাৰ পূজা খুব আগতীয়াকৈ আহিছেই আৰু ফেষ্টিভ ছিজন আৰম্ভ হৈয়ে গৈছে বুলি ক'ব পাৰি, নহয় জানো। গণেশ চতুৰ্থী হৈয়ে গ'ল। এতিয়া আপোনাৰ ছেপ্টেম্বৰ মাহত 17 তাৰিখৰ পৰাতো আৰম্ভ হৈয়ে যাব, বিশ্বকৰ্মা পূজা আছে। সেইকাৰণে মই এনেদৰে এযোৰ চেলোৱাৰ অৰ্ডাৰ কৰিছিলোঁ। দামো খুব বেছি নহয়, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাওকচোন, কালাৰটো খুব ধুনীয়া, ব্লু কালাৰত আৰু চিলভাৰ আৰু হোৱাইটত এনেদৰে ডিঙিটো খুব ধুনীয়াকৈ ডিজাইন কৰা আছে। এয়া ৰেয়নৰ এযোৰ চেলোৱাৰ, কিন্তু ছফ্ট হয় বহুত। আৰু মই যিহেতু এদিন পিন্ধিছোঁৱেই, আপোনালোকক লাষ্টত দেখাম। মোৰ একদম গৰম নালাগে। আৰু পেণ্টটো দেখাই দিওঁ আপোনালোকক। এইটো গৰমত পিন্ধিবৰ কাৰণে খুব আৰাম, আৰু বিশেষকৈ আজিকালি সকলোৱে এনেকুৱা পেণ্টবিলাক পিন্ধি ভাল পায়। আৰু মোক কেনেকুৱা লাগিছেও জনাব আপোনালোকক। মই ইয়াতে, যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো ক্লিক কৰিলেই লিংকটো পাই যাব চেলোৱাৰযোৰ। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোক লিংক বুলি কমেণ্ট কৰিব।